নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ দেশৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ আহি পৰিছে ডাক বিভাগত ইতিমধ্যে খালী হৈছে হাজাৰ হাজাৰ পদ আৰু হাজাৰ হাজাৰ পদৰ ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে এইবাৰ মেট্ৰিক উত্তীৰ্ণয়ো লাভ কৰিব ডাক বিভাগৰ চাকৰি কিদৰে আপুনি আবেদন কৰিব লাগিব আবেদনৰ প্ৰক্ৰিয়াসমূহ কি জনোৱাৰ চেষ্টা কৰিম ডাঙৰ খবৰ বিগ নিউজ এই মুহূৰ্তত দেশত পুনৰ মুকলি হৈছে হাজাৰ হাজাৰ চাকৰি মেট্ৰিক উত্তীৰ্ণয়ো লাভ কৰিব ডাক বিভাগৰ চাকৰি পুনৰবাৰ উল্লেখ কৰিছো মেট্ৰিক উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ নিবনুৱাৰ বাবেও চাকৰি লাভৰ বৃহৎ সুযোগ আহি পৰিছে দেশৰ ডাক বিভাগত মুকলি হৈছে একেলগে হাজাৰ হাজাৰ পদ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত মুঠ 21413টা পদ মুকলি হৈছে ইতিমধ্যে 10 ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া কিদৰে আবেদন কৰিব লাগিব আবেদনৰ প্ৰক্ৰিয়াটো এই মুহূৰ্তত উল্লেখ কৰিম ডাক বিভাগত দেশজুৰি মুঠ 23টা চাৰ্কুলত 21413টা পদ মুকলি কৰা হৈছে খালী হৈছে গ্ৰামীণ ডাক সেৱকৰ বাবে 21413টাকৈ পদ সমান্তৰালকৈ ইণ্ডিয়ান পোষ্ট জি-online.gov.in ৱেবছাইটত ইচ্ছুক প্ৰাৰ্থী আবেদন কৰিব পাৰিব মেট্ৰিক উত্তীৰ্ণ হোৱা 18 পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব অসমকে ধৰি দেশৰ মুঠ 23খন ৰাজ্যত মুঠ 21413টা পদ মুকলি হৈছে চাকৰিত সোমাই অধিকতম 29380 টকা পৰ্যন্ত লাভ কৰিব দৰমহা অসমৰ ডাক বিভাগত 1807টা পদ মুকলি হৈছে জেনেৰেল আৰু ওবিসি প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল মাত্ৰ 100 টকা সমান্তৰালকৈ আমি উল্লেখ কৰিছো 3 মে পৰ্যন্ত ডাক বিভাগৰ ৱেবছাইটত কৰিব পাৰিব অনলাইন আবেদন দেশত পুনৰ মুকলি হৈছে হাজাৰ হাজাৰ চাকৰি হাজাৰ হাজাৰ পদ মুকলি হৈছে লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লাভ কৰিছো উল্লেখ কৰিছো মেট্ৰিক উত্তীৰ্ণয়ো এবাৰ ডাক বিভাগৰ চাকৰি লাভ কৰিব ডাক বিভাগৰ চাকৰি মুকলি হৈছে নিতান্ত এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ দেশতে 21413টাকৈ পদ মুকলি হৈছে শীঘ্ৰে আবেদন কৰক 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া কিদৰে আবেদন কৰিব ক'ত আবেদন কৰিব আমি এই মুহূৰ্তত উল্লেখ কৰিছো ডাক বিভাগত দেশজুৰি মুকলি হৈছে হাজাৰ হাজাৰ পদৰ বাবে বিজ্ঞাপন মেট্ৰিক উত্তীৰ্ণয়ো চাকৰিত সোমাই 29000 টকা পৰ্যন্ত লাভ কৰিব দৰমহা সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত মুঠ 21413টা পদ মুকলি কৰা হৈছে ইতিমধ্যে 10 ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু অতি শীঘ্ৰে আপুনি আবেদন কৰক আবেদনৰ এটা বিশেষ ৱেবছাইট মুকলি কৰি দিয়া হৈছে আমি ৱেবছাইটটো এই মুহূৰ্তত উল্লেখ কৰাৰ চেষ্টা কৰিছো কিদৰে আবেদন কৰিব লাগিব আবেদনৰ যিসমূহ নথিপত্ৰ কি ৱেবছাইটত আপুনি আবেদন কৰিব লাগিব আবেদন প্ৰক্ৰিয়াৰ সমগ্ৰ তথ্য সবিশেষ সবিস্তাৰে উল্লেখ কৰিছো ইণ্ডিয়ান পোষ্ট GDS-online.gov.in আপুনি গৈ আবেদন কৰিব পাৰিব মেট্ৰিক উত্তীৰ্ণয়ো 29000 টকা পৰ্যন্ত অধিকতম দৰমহা লাভ কৰিব মাহিলী বেতন লাভ কৰিব উল্লেখ কৰাৰ চেষ্টা কৰিছো ডাক বিভাগৰ হাজাৰ হাজাৰ পদৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আবেদনৰ সম্পূৰ্ণ তথ্য এই মুহূৰ্তত উল্লেখ কৰি থকাৰ চেষ্টা কৰিছো 29000 টকা পৰ্যন্ত চাকৰিত সোমাই 29000 টকা পৰ্যন্ত দৰমহা লাভ কৰিব মেট্ৰিক উত্তীৰ্ণসকলে দেশৰ ডাক বিভাগত হাজাৰ হাজাৰ পদৰ বিজ্ঞাপন ওলাইছে 100 টকা মাত্ৰ আবেদন মাচুল জেনেৰেল আৰু ওবিসিৰ বাবে 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া ডাক বিভাগত দেশজুৰি 23টা চাৰ্কুলত 21413টা পদ মুকলি হৈছে খালী হৈছে গ্ৰামীণ ডাক সেৱকৰ 21413টাকৈ পদ ইণ্ডিয়ান পোষ্ট GDS-online.gov.in আপুনি আবেদন কৰিব লাগিব
মেট্ৰিক উত্তীৰ্ণ হোৱা 18ৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। অসমকে ধৰি দেশৰ মুঠ 23খন ৰাজ্যত 21,413টা পদ মুকলি কৰা হৈছে। চাকৰিত সোমাই অধিক্ৰম 29,380 টকাৰ দৰমহা লাভ কৰিব। অসমৰ ডাক বিভাগত মুকলি হৈছে 1,870টা পদ। জেনেৰেল আৰু OBC প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল 100 টকা। 3 মে পৰ্যন্ত ডাক বিভাগৰ ৱেবছাইটত কৰিব পাৰিব অনলাইন আবেদন। 3 মেলৈকে আপুনি আবেদন কৰিব পাৰিব। ডাক বিভাগে শেষ সময় হিচাপে নিৰ্ধাৰণ কৰি দিছে 3 মে। আমি উল্লেখ কৰিছোঁ মেট্ৰিক উত্তীৰ্ণও হাজাৰ মেট্ৰিক উত্তীৰ্ণ হোৱা হাজাৰ নিবনুৱাই ডাক বিভাগত আবেদন কৰিব পাৰিব। অসমকে ধৰি মুঠ 23খন ৰাজ্যৰ ভিতৰত এই ডাক বিভাগৰ বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। 1,870টা পদ অসমত মুকলি হৈছে আৰু দেশৰ বিভিন্ন ৰাজ্যত মুঠ 23,000 পদৰ বাবে মুকলি হৈছে। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে। 3 ফেব্ৰুৱাৰী পৰ্যন্ত আপুনি আবেদন কৰিব পাৰিব। আমি আবেদনৰ প্ৰক্ৰিয়াসমূহ এই মুহূৰ্তত উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। ইণ্ডিয়া পোষ্ট gds.online.gov.in এই বিশেষ ৱেবছাইটটো মনত ৰাখক। এই ৱেবছাইটটোতেই আপুনি অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। 18ৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। অসমকে ধৰি দেশৰ মুঠ 23খন ৰাজ্যত 21,413টা পদ মুকলি হৈছে। চাকৰিত সোমাই অধিক্ৰম 29,380 টকাৰ দৰমহা লাভ কৰিব। অসমত ডাক বিভাগত মুকলি হৈছে 1,870টা পদ। সৰ্বমুঠ 21,413টা পদ মুকলি হৈছে। ইয়াৰে অসমত 1,870টা পদ মুকলি হৈছে। জেনেৰেল আৰু OBC প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল 100 টকা। 3 মে পৰ্যন্ত ডাক বিভাগৰ ৱেবছাইটত কৰিব পাৰিব অনলাইন আবেদন। মেট্ৰিক উত্তীৰ্ণ হোৱা 18ৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ডাক বিভাগৰ এই বৃহৎ নিযুক্তিত। নিতান্ত এটা ভাল খবৰ মুহূৰ্তত আমি উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। ডাক বিভাগত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। অসমৰ ডাক বিভাগত মুকলি হৈছে 1,870টা পদ। জেনেৰেল আৰু OBC প্ৰাৰ্থীয়ে মাত্ৰ 100 টকা মাচুল দিলেই হ'ব। সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত মুঠ 21,413টা পদ মুকলি হৈছে। ইতিমধ্যে 10 ফেব্ৰুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া। 3 মেলৈকে আপুনি 3 মে পৰ্যন্ত আবেদন কৰিব পাৰিব। 3 মে অন্তিম সময়সীমা হিচাপে বান্ধি দিয়া হৈছে। আপুনি আবেদন কৰক। 3 মেলৈকে আবেদন কৰি থাকিব পাৰিব। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে। এটা গুৰুত্বপূৰ্ণ তথ্য ৰাজ্যবাসীৰ বাবে, দেশবাসীৰ বাবে, দেশৰ লাখ লাখ নিবনুৱাৰ বাবে উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। অসমৰ ডাক বিভাগত 1,870টা পদ মুকলি কৰা হৈছে। সৰ্বমুঠ 21,413টা পদ মুকলি হৈছে। গ্ৰামীণ ডাক সেৱকৰ বাবে 21,013টা পদ মুকলি হৈছে। যদিহে আপুনি আগ্ৰহী 3 মেৰ আগতেই আপুনি আবেদন কৰিব লাগিব। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু দেশজুৰি হ'বলৈ গৈ আছে ডাক বিভাগত বৃহৎ নিযুক্তি। মেট্ৰিক উত্তীৰ্ণ হোৱা হাজাৰ লোকেও এই দৰমহা লাভ কৰিব। পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। ডাঙৰ খবৰ, দেশত পুনৰ মুকলি হৈছে হাজাৰ চাকৰি। ডাক বিভাগত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত মুঠ 21,413টা পদ মুকলি হৈছে। নিবনুৱাসকলৰ বাবে এটা সুবৰ্ণ সুযোগ।
ডাক বিভাগত হাজাৰ হাজাৰ পদৰ বাবে বিজ্ঞাপন আৰম্ভ হৈছে, বিজ্ঞাপন ওলাইছে। খালী হৈছে গ্ৰামীণ ডাক সেৱকৰ 21,413টাকৈ পদ। ইণ্ডিয়া পোষ্ট GDS online.gov.in ৱেবছাইটত গৈ ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব আৰু এই সুবৰ্ণ সুযোগ নেহেৰুৱাব। অসমকে ধৰি মুঠ 23খন ৰাজ্যত 21,413টা পদ মুকলি হৈছে। চাকৰিত সোমাই অধিকক্ৰম 29,380 টকাৰ দৰমহা অৰ্থাৎ চেলেৰি লাভ কৰিব। অসমৰ ডাক বিভাগত মুকলি হৈছে 1,870টা পদ। জেনেৰেল আৰু OBC প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল মাত্ৰ 100 টকা। তিনি মে পৰ্যন্ত ডাক বিভাগৰ এই নিযুক্তিত আপুনি অংশ ল'ব পাৰে। দেশত পুনৰ বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ডাক বিভাগত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, 3 মেৰ পূৰ্বেই আপুনি আবেদন কৰিব লাগিব। 10 ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। দেশৰ হাজাৰ হাজাৰ নিবনুৱাৰ বাবে চাকৰি লাভৰ এটা বৃহৎ সুযোগ আহি পৰিছে। দেশজুৰি ডাক বিভাগত মুকলি হৈছে 21,413টাকৈ পদ। মেট্ৰিক পাছ কৰিলেই চাকৰিত সোমাই লাভ কৰিব 29,000 টকা পৰ্যন্ত দৰমহা। জেনেৰেল আৰু OBC প্ৰাৰ্থীৰ মাচুল মাত্ৰ 100 টকা। 3 মে পৰ্যন্ত ডাক বিভাগৰ এই আবেদন আপুনি কৰিব পাৰিব। আবেদনৰ প্ৰক্ৰিয়াসমূহ আমি উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। ইণ্ডিয়া পোষ্ট GDS.gov.in যি ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইট আছে, এই অফিচিয়েল ৱেবছাইটটোত আপুনি গৈ অনলাইন আবেদন কৰিব পাৰিব। মাত্ৰ 100 টকা আবেদনৰ মাচুল, মাত্ৰ 100 টকা।